Hello everyone, welcome back to Ankuran ACS Academy. আজি আপোনালোকক আসাম লিটাৰেচাৰৰ ভিডিঅ' লৈ আহিছো য'ত আমি ডিসকাস কৰিম আসাম লিটাৰেচাৰ মানে চাৰ্য পদৰ পৰা আৰম্ভ কৰি শংকৰী যুগলৈকে তাৰ পিছৰখিনি আমি মানে পাৰ্ট ৱাইজ দি দিম ক্লাছ পাৰ্ট 1 পাৰ্ট 2 কে আজি পাৰ্ট 1 ডিসকাস কৰিম য'ত আমি মানে চাৰ্য পদৰ পৰা কেনেকৈ অসমীয়া লিটাৰেচাৰৰ আগমন ঘটিছিলে আৰু কেনেকৈ আগবাঢ়ি গ'ল সেইখিনি গোটেই ডিসকাস কৰিম আপোনালোকে গোটেই ভিডিঅ' চাব আপোনালোকৰ কাৰণে বহুত বেনিফিচিয়াৰী হ'ব আপোনালোকে APSC হওক বা ADRE আসাম পুলিচ যিহৰ কাৰণে প্ৰিপাৰেচন কৰি আছে এয়া ভিডিঅ' চালে আপোনালোকৰ বাবে বহুত ভাল হ'ব লাভ হ'ব আহক ভিডিঅ'টি আৰম্ভ কৰোঁ এতিয়া মই এটা ফ্ৰেমৱৰ্ক বনাইছোঁ আপোনালোক চাই লওক দ্য লিটাৰী ইৰেজ মেট্ৰিক্স বনাই থৈ লৈ আহিছোঁ চাৰিয় পদ টাইম ফ্ৰেম এটা ফাৰ্ষ্ট মই আপোনালোকক অকণমান ডিটেইলছ দি যাওঁ এটা পুৰণি অসমীয়া ভাষা মানে চমু ইতিহাস দিওঁ ভাৰতৰ মানে একেবাৰে পূব প্ৰান্তত ইণ্ডো ইউৰোপীয় ভাষা গোষ্ঠীৰ অন্তৰ্গত কথিত নব্য ভাৰতীয় আৰ্য ভাষাটোৱে হৈছে অসমীয়া ভাষা বুজি পাইছে পূৰ্ব প্ৰান্তত ইণ্ডো ইউৰোপীয় ভাষা গোষ্ঠীৰ কোনটো বুলি ক'লে আমাৰ অসমীয়া ভাষা ক'ৰ পৰা আহিছে ইণ্ডো ইউৰোপীয় গোষ্ঠীৰ অন্তৰ্গত নব্য ভাৰতীয় আৰ্য ভাষাটো হৈছে অসমীয়া ভাষা আৰু অসমীয়া লিপি কেনেধৰণৰ আমাৰ অসমীয়া লিপিটো কোনটো লিপি হয় কোনটো ষ্টাৰ্ট কৰে ব্ৰাহ্মী লিপি ঠিক আছে এই দুটা বস্তু আপোনালোকে জানিলে ব্ৰাহ্মী লিপি এতিয়া প্ৰথম আপোনালোকক কওঁ মানে প্ৰত্ন অসমীয়া ভাষাৰ মানে প্ৰথম লিখিত সাহিত্যৰ নিদৰ্শন কি বুলি ক'লে আপোনালোকে কি ক'ব চৰ্যা গীত কি হয় মানে আপোনালোকে এতিয়া অসমীয়া ভাষা সাহিত্য ক'ৰ পৰা আহিলে কেনেকৈ আৰম্ভ হ'ল কিবাটো হিষ্ট্ৰী থাকিব লাগিব হয় নহয় আপোনালোকৰ মনত এইটো কুৱেশ্যন খেলাই চাগে আমি অসমীয়া ভাষাটো যে জানো ক'ৰ পৰা আহিলে ইয়াৰ আৰম্ভণি ক'ৰ পৰা হৈছিলে কেনেকৈ ষ্টাৰ্ট হৈছিলে সেই কুৱেশ্যনটো আপোনালোকে জানিব হ'লে চাওক ভিডিঅ' আপোনালোকে গম পাব আৰু ফাৰ্ষ্ট লিখিত মানে এনেকৈ অসমীয়া ভাষাত লিখিত প্ৰথম মানে কি হয় নিদৰ্শন কি হয় চৰ্যা গীত আৰু এইটো চৰ্যা গীতটো মানে কেতিয়া হৈছিলে জানেনে 1907 চনত মানে হৰপ্ৰসাদ শাস্ত্ৰীয়ে নামটো এইবিলাক সৰু সৰু ডিটেইলছ হৰপ্ৰসাদ শাস্ত্ৰীয়ে কি কৰে নেপালৰ ৰাজদৰবাৰৰ গ্ৰন্থালয়ৰ পৰা মানে 4খন গ্ৰন্থ উদ্ধাৰ কৰি আনে ঠিক আছে সেইটোৱে চৰ্যা গীত হয় আৰু মানে মুঠ 50টা মানে চৰ্যা গীতৰ সংকলনৰ উদ্ধাৰ হৈছে কিন্তু মানে এতিয়া কি হয় আমাৰ লগত আছে টোটেল 46টা চৰ্যা গীত ঠিক আছে এতিয়া আমাৰ হাতত কেইটা আছে 46টা আছে আৰু এইটো চৰ্যা গীতৰ ৰচনা কেতিয়া হৈছিল বুলি ক'লে আপোনালোকে মনত ৰাখিব 8th century অষ্টম শতিকাৰ পৰা মানে দ্বাদশ শতিকালৈ এইখিনি সময় পৰ্যায়ত আমাৰ চৰ্যা গীত পোৱা গৈছিলে কোনোবা অসমীয়া হয়তো নাজানিব পাৰে তেখেতসকলকো মানে শুনি যাওক আপোনালোকে ভিডিঅ' আপোনালোকে চাই যাওক শুনি যাওক চৰ্যা গীত কি হয় চৰ্যা ইয়াত লিখা আছে চাৰিয় পদ আমাৰ হেৰিত কি কয় আমাৰ ইংলিছত ক'ব গ'লে চাৰিয় পদ বুলি কয় চৰ্যা গীতক ঠিক আছে চৰ্যা গীতবিলাক মানে বুদ্ধিষ্ট ধৰ্মৰ মানে সাধনাৰ গীতৰ ওপৰত ৰচিত হয় আৰু চৰ্যা গীতসমূহ মানে চৰ্যা গীত বা চাৰিয় পদ অসমীয়া ভাষা সাহিত্যৰ মানে প্ৰাচীনতম নিদৰ্শন অৱশ্যে অসমীয়াৰ লগতে মানে বাংলা হওক হিন্দী উৰিয়া মেথলি এই গোটেই ভাষাই মানে চৰ্যা গীতক নিজ নিজ ভাষাৰ মানে নিদৰ্শন মানে স্বৰূপে দাবী কৰি আহিছে ঠিক আছে এইটো বস্তু বুজি পালে আপোনালোকে চৰ্যা গীত কি তাৰপিছত এইটো টাইম ফ্ৰেম এইটো ফাৰ্ষ্ট হয় তাৰপিছত আহে প্ৰি শংকৰী এৰাত কি হয় শংকৰদেৱৰ আগত মানে ৰচিত কাব্য মহাকাব্য গোটেইখিনিক মিলি মানে যিকেইটা ৰচিত হৈছিলে ৰচনাসমূহক প্ৰি শংকৰী এৰাৰ কোৱা যায় মানে সাহিত্য ঠিক আছে তাৰ আগতে এটা বস্তু আৰু আপোনালোকক কওঁ মই এটা বস্তু মনত ৰাখিব যে লোক সাহিত্যত মানে মৌখিক সাহিত্য জনসাহিত্য লিখিত সাহিত্য আদি মানে পোৱা গৈছিলে এটা টাইমত তাৰ আগতে কি আছিলে লোকগীত আছিলে হয় নহয় লোকগীত বিলাকত আপোনালোকে কি বুলি জানে লোকগীত বিহু গীত বিয়া নাম আই নাম নাহৰৰ গীত হয় নহয় তাৰপিছত আমাৰ কি আছিলে মানে অৰেল ৰাইটিংছ নহয় অৰেল লিটাৰেচাৰ আছিলে আমাৰ কেনেকুৱা লোকগীত ফকৰা যোজনা প্ৰবচন হয় নহয় স্কুলত পঢ়ি আহিছে আপোনালোকে চবে প্ৰবচন সাধু কথা তাৰপিছত মন্ত্ৰ ডাকৰ বচন লোককথা আখ্যান গীত হয় নহয় এইবিলাক আছিলে আমাৰ প্ৰথমতে মানে কি হয় অৰেল লিটাৰেচাৰত লিখিতখিনিতো চাৰ্যপদত পালো সেইখিনি গম পালে তাৰপিছত সাধু কথা আছিলে তাৰপিছত ডাকৰ বচন মন্ত্ৰ ক'লোৱে আখ্যান গীত বেলাৰ্টছ বুলি কয় যে আখ্যান গীতখিনি এইখিনি আছিলে অৰেল লিটাৰেচাৰ উদাহৰণ ঠিক আছে বুজি পালে আপোনালোকে তাৰপিছত এই চাই লওক চাৰিয় পদ দ্য ৰিকগনাইজ ইজ দ্য ফাৰ্ষ্ট ৰিটেন লিটাৰেচাৰ ইন দ্য আছামিজ ট্ৰেডিশ্যন মই ইংলিছতো কৈ দিওঁ বহুতে বুজি নাপাব পাৰে গোটেই অসমীয়া বাইলিংগুৱেল
ইউজ কৰিব কম্প্ৰমাইজ এক্সেক্টলি 47 ভাৰ্ছ ক'ৰবাত 47 কয় ক'ৰবাত 46 কয় আপোনালোকৰ এক্সামত এনেও এনেকৈ নিদিয়ে বাৰু এই দুটা কণ্ট্ৰাডিক্টৰী হয় তো আপোনালোকে 47 46 যি আহে এইটো ক্লিক কৰিব ঠিক আছে বুজি পালে এয়া চাৰ্যপদ এতিয়া কি হয় প্ৰি শংকৰী এৰা মই আপোনালোকক এনেকৈ মাইণ্ড মেপৰ থ্ৰু দি আনিছোঁ চাই লওক আৰু কাৰোবাক যদি আমাৰ PDF লাগে কমেণ্ট ছেকশ্যনত জনাব আমি লিংক দি দিম প্ৰি শংকৰী এৰা কি হয় শংকৰদেৱৰ পূৰ্বৰ অসমীয়া সাহিত্যৰ যুগটোক মানে প্ৰাক শংকৰী যুগ বুলি আখ্যা দিয়া হয় প্ৰাক শংকৰী যুগৰ সাহিত্য মানে কি হয় দৃষ্টি নিক্ষেপ কৰিলে কি দেখা যায় এই যুগটোৰ মানে সাহিত্যৰাজি মূলতঃ কিহৰ ওপৰত বেষ্ট হয় মহাকাব্য পৌৰাণিক ঐতিহ্যৰ ওপৰত নিৰ্ভৰশীল কিহৰ ওপৰত মহাকাব্য বা বেছিভাগ মহাকাব্যই পায় এইটো টাইমত প্ৰি শংকৰী এজত বা প্ৰাক শংকৰী যুগত তাৰপিছত ইয়াৰ আৰু এটা মানে আপোনাৰ বৈশিষ্ট্য কি আছে জানেনে ইয়াত বৈশিষ্ট্য আছিল এই যিবিলাক প্ৰাক শংকৰী যুগত কবিবিলাক পায় কবি কেইজন মানে তেওঁলোক সেই সময়ৰ পুৰণি কামৰূপৰ বিভিন্ন ঠাইত ৰাজত্ব আৰু জনজাতীয় মূলৰ ৰজাসকলৰ মানে পৃষ্ঠপোষকতা লাভ কৰি মানে কাব্য ৰচনাত মানে মনোনিৱেশ কৰিছিলে এইটো হৈছিল সেই টাইমৰ মানে কি কয় আপোনাৰ বৈশিষ্ট্য বুলি ক'ব পাৰে মানে কি হয় পেট্ৰনেজ আণ্ডাৰ দ্য পেট্ৰনেজ অফ ৰয়েল কিংছ মানে প্ৰি শংকৰী এৰাজ ৰাইটাৰ পয়েট স্কলাৰ্ছ বিলাকে মানে কি হৈছে কাব্য মহাকাব্য লিখিছিলে ঠিক আছে এয়া চাই লওক দ্য ৰয়েল পেট্ৰন কিং চিকিং কালচাৰেল লেজিটিমেচি এণ্ড ৰজাই বিচাৰিছিলে মানে বহুত ৰজাইতো চাই যাওক মই কৈ যাম ৰজাই বিচাৰিছিলে এইটো মানে ৰচনা কৰিবৰ কাৰণে কবিক আনি থয় তো পয়েটছ হ'লে তেওঁলোকে মানে কি কৰে কমিশ্যন ট্ৰান্সলেট কৰে এপিক্স মানে মহাকাব্যবিলাকক কিছুমানে ট্ৰান্সলেট কৰে কিছুমানে লিখে তাৰপিছত ফ'কাছড হেভিলি অন হিন্দু এপিক্স আৰু পুৰাণৰ ওপৰত বা হিন্দু মহাকাব্যৰ ওপৰত লিখে ইয়াত চাই লওক দ্য প্ৰি শংকৰী এৰা ৱাজ ডিফাইন্ড বাই কোড ফ্ৰেগমেণ্টেশ্যন ডাইভাৰ্ছ কিং স্পন্সাৰ্ড ইণ্ডিভিজুৱেল পয়েটছ টু translate epics resulting in high productivity but isolated literary silos আপোনাৰ কি কৈছে মানে কি হয় এই ৰজাবিলাকে মানে কি কৰে স্পন্সৰ কৰে ইণ্ডিভিজুৱেল পয়েটক মানে এপিক্স বিলাক কাব্য মহাকাব্যখিনিক মানে ট্ৰান্সলেট কৰিব বা তাৰপিছত ৰিজাল্টিং ইন হাই প্ৰডাক্টিভিটি বাট আইচলেট লিটাৰেৰী ষ্টাইলছ মানে কয় যে মানে হাই প্ৰডাক্টিভিটি হয় বাট সেই লিটাৰেৰী ষ্টিলছবিলাক অলপ একচেটিয়া হৈ পৰে ঠিক আছে বুজি পালে এইটো বৈশিষ্ট্য আপোনালোকক ক'লো প্ৰথম দ্বিতীয় বৈশিষ্ট্য এতিয়া আমি কৰোঁ কোনটো ৰজাৰ আণ্ডাৰত কোন কেইগৰাকী কবি আছিলে তেখেতসকলে কি কি সৃষ্টি কৰিছিলে ডিটেইলছত চাওঁ এয়া কমতা কিং দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতাত কোন আছিলে হেম সৰস্বতী আৰু হৰিহৰ বিপ্ৰ হেম সৰস্বতীয়ে কি ৰচনা কৰিছিল প্ৰহ্লাদ চৰিত্ৰ হৰগৌৰী সংবাদ চাওক এটা হেম সৰস্বতীয়ে লিখা মানে প্ৰহ্লাদ হৰগৌৰী সংবাদত এটা বস্তু আছে 6টা অধ্যায় আৰু 899টা 6টা অধ্যায় 899টা পদ আছে ঠিক আছে এই বস্তু কেতিয়াবা ডিটেইলছত সুধি দিব পাৰে APSCত তাৰপিছত হেম সৰস্বতী এইটো গম পালে কমতা কিং দুৰ্লভ নাৰায়ণৰ মানে পৃষ্ঠপোষকতাত আছিলে হেম সৰস্বতী হৰিহৰ বিপ্ৰ মানে কি হয় প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবিসকলৰ ভিতৰত মাধৱ কন্দলীৰ পিছতে মানে তেওঁৰ নাম এতিয়া প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি মাধৱ কন্দলীকে আখ্যা দিয়া হয় কিন্তু তাৰ পিছত যদি কাৰোবাৰ নাম লয় তেখেত হৈছে হৰিহৰ বিপ্ৰ আৰু তেখেতে লিখা লৱকুশ যুদ্ধ তাম্ৰধ্বজ যুদ্ধ এইবিলাক মানে ইম্পৰ্টেণ্ট হয় তাৰপিছত তেওঁ মানে দুৰ্লভ নাৰায়ণৰ 14th চেঞ্চুৰীত কি আছিলে সভাকবি আছিলে তাৰপিছত কাৰ পৃষ্ঠপোষকতাত কিং ইন্দ্ৰনাৰায়ণৰ পৃষ্ঠপোষকতাত থকা কবি কোন আছিলে কবিৰত্ন সৰস্বতী তেওঁ মহাভাৰতৰ মানে কি কৰে তেওঁ জয়দ্ৰত ব্ৰত লিখিছিলে যোনটো আছিলে মহাভাৰতৰ দ্ৰোণ পৰ্বৰ অন্তৰ্গত যোনটো বস্তুক তেখেতে অসমীয়ালৈ অনুবাদ কৰিছিলে আৰু তেওঁৰ এটা ৰিলেশ্যন আছিলে মাধৱদেৱৰ লগত তেওঁ ৰামচৰণ ঠাকুৰৰ উপৰি পুৰুষ আছিলে ঠিক আছে তাৰপিছত কিং তাম্ৰধ্বজৰ আণ্ডাৰত থকা কবি কোন আছিলে পেট্ৰনেজত বা পৃষ্ঠপোষকতাত থকা আছিলে ৰুদ্ৰকন্দলী আৰু ৰুদ্ৰকন্দলীয়ে কি লিখিছিলে আপোনাক সত্যকী প্ৰৱেশ লিখিছিলে তেওঁ অনুবাদ কৰিছিলে একচুৱেলি এইটো সংস্কৃত মহাভাৰতৰ মানে দ্ৰোণ পৰ্বৰ অন্তৰ্গত মানে সত্যকী প্ৰৱেশক অনুবাদ কৰিছিলে ঠিক আছে দেখিছে আপোনালোকে চাওক কিছুমানে কাব্য লিখিছে কিছু বেছিভাগ অনুবাদ আছে অনুবাদিত কাব্যবিলাক আছে তাৰপিছত নেক্সট আহে মাধৱ কন্দলী তেখেতকতো শংকৰী যুগৰ মানে প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি বুলি আখ্যান দিয়া হয় তেওঁ সপ্তকাণ্ড ৰামায়ণ দেৱজিত লিখিছিলে আৰু তেওঁ কাৰ পৃষ্ঠপোষকতাত আছিলে বুলি ক'লে কি হ'ব কাছাৰী আৰু বৰাহী কিং মহামাণিক্যৰ পৃষ্ঠপোষকতা মানে হৈছে পেট্ৰনেজ ঠিক আছে কাৰ পেট্ৰনেজত আছিলে কছাৰী আৰু বৰাহী কিং মহামাণিক্যৰ আছিলে তাৰপিছত তেওঁ মানে কি হয় ভাৰতবৰ্ষৰ প্ৰাদেশিক ভাষাত মানে ৰচিত ৰামায়ণ সমূহৰ ভিতৰত
কন্দলী ৰামায়ণকে মানে সৰ্বপ্ৰথম বুলি কোৱা যায়। আৰু তেওঁ একচুৱেলি তেওঁ কছাৰী নহয়, বৰাহী ৰজা মহামাণিক্য বুলিয়ে বেছিভাগ জানে, কিছুমানে কছাৰী কয়, কিছুমানে এইটো এটা কণ্ট্ৰভাৰ্চি আছে, বাট বৰাহী ৰজা মহামাণিক্য। ঠিক আছে, তেওঁৱে অনুৰোধ কৰিছিলে মানে সপ্তকাণ্ড ৰামায়ণ ৰচনা কৰিবলৈ। আৰু তেখেতে দেৱজিতো লিখিছিলে। তাৰপিছত মাধৱ কন্দলীৰ ওপৰত আৰু এটা কুৱেশ্যন কেতিয়াবা অহা দেখা যায়, তেখেতক মানে পূৰ্ব কবি অপ্ৰমাদী বুলি কোনে টাইটেলটো দিছিলে বা কোনে উল্লেখ কৰিছিলে, সেইটো হৈছিলে শংকৰদেৱ। শংকৰদেৱে তেখেতক কি কৈছিলে? শংকৰদেৱে তেখেতক কি কৈছিলে? পূৰ্ব কবি অপ্ৰমাদী। ঠিক আছে, কি কৈছিলে? পূৰ্ব কবি অপ্ৰমাদী বা অপ্ৰমাদী কবি কাক কোৱা যায় বা কোনে টাইটেল দিছিলে বুলি ক'লে কোন হ'ব? মাধৱ কন্দলী। এইটো বস্তু বুজি পালে? তাৰপিছত দৰঙী কিঙৰ ধৰ্মনাৰায়ণ, দৰঙী কিঙৰ পৃষ্ঠপোষকতাত আছিলে নাৰায়ণ দেৱ। তেওঁ শুকনানী, পদ্মপুৰাণ লিখিছিলে। কোচ কিং বিশ্বসিংহৰ আণ্ডাৰত আছিলে কোন? দুৰ্গাবৰ কায়স্থ। তেওঁ বেহুলা উপাখ্যান, গীতি ৰামায়ণ লিখিছিলে। ঠিক আছে, বুজি পালে আপোনালোকে? আই হোপ বুজি পাইছে। তাৰো উপৰিও মানে কেইটামান সাহিত্য আছিলে, পাঁচালী সাহিত্য, মানে সেই টাইমত আৰু এটা মানে পাঁচালী সাহিত্য আছিলে। এইটো মহাপুৰুষ শংকৰদেৱৰ মানে কণ্টেম্পৰাৰী টাইমত 15th century পৰা 16th century আৰম্ভণিলৈকে মানে এই সময়ছোৱাত নৱ বৈষ্ণৱ ভাৱ দৰ্শৰ দ্বাৰা মানে প্ৰভাৱিত নোহোৱাকৈ মানে লৌকিক ঠাঁচত মানে কাব্য ৰচনা কৰে। ঠিক আছে, মানে সিহঁতসকলে, আৰু এইটো দুটা ভাগত ভগোৱা হৈছিলে পাঁচালী সাহিত্য, পদ্মা বা মনসা। পদ্মা বা মনসা দেৱীৰ মানে মনসাৰ। আৰু ছেকেণ্ডত আছিলে কোন? ৰামায়ণ মহাভাৰত আদিৰ কাহিনী। মানে পাঁচালী সাহিত্য দুটাত আপোনালোকক ভাগ কৰা হৈছিলে। এটা পদ্মা বা মনসা দেৱীৰ মাহাত্ম্য মানে প্ৰকাশ কৰিছিলে, মানে তেখেতৰ ইম্পৰ্টেঞ্চ খিনি দেখাইছিলে। আৰু ছেকেণ্ড আছিলে থিমটো কি আছিলে? ৰামায়ণ বা মহাভাৰতৰ আদি কাহিনীৰ লগত সম্বন্ধিত আছিলে আৰু। ঠিক আছে, তাৰপিছত সেইটো মনসা কাব্য বুলি কয়। তাৰপিছত ইয়াৰ ভিতৰত ইম্পৰ্টেণ্ট কবি কোন হয়? পীতাম্বৰ দ্বিজ। পীতাম্বৰ মানে কি হৈছে? প্ৰি শংকৰদেৱৰ মানে ডাঙৰ স্কলাৰ আছিলে। তাত তেখেতৰ ইম্পৰ্টেণ্ট বুক আছিলে উষা পৰিণয় আৰু নল দময়ন্তী। এই দুটা তেখেতৰ ইম্পৰ্টেণ্ট ৱৰ্কছ আছিলে, ৰাইটিংছ আছিলে। এইখিনি মনত ৰাখক পাঁচালী সাহিত্য সেই টাইমৰ। মই এতিয়া আপোনালোকক ডিটেইলছত লিটাৰী ৱৰ্ক পঢ়াই আছো, সেইকাৰণে মই গোটেই কণ্টেক্ট যিমান পাৰো সেইটো দিব ট্ৰাই কৰিছো। এতিয়া প্ৰাক শংকৰী যুগৰ কোন কবি কাৰ পেট্ৰনেজত আছে আপোনালোকে জানিলে। এতিয়া আহো শংকৰদেৱৰ বিষয়ে জানো আহক। শংকৰদেৱক আপোনালোকে সকলোৱে জানে। শংকৰদেৱৰ কেতিয়া জন্ম হৈছিল? এতিয়া সৰু সৰু কুৱেশ্যন কেতিয়াবা আহে। লাষ্ট টাইম আপোনালোকৰ এডিআৰিত আহিছিলে ন, শংকৰদেৱৰ আইতাকৰ নাম কি আছিলে? বহুতে জানিছে আৰু বহুতে পাৰাও নাই। মানে সেই বস্তুটো কি হয়, সৰুতে পঢ়াৰ পিছত আমি এইবিলাক সৰু সৰু বস্তু ইগনোৰ মাৰি দিওঁ, তাৰপিছত আমি সেইটো নপঢ়ো, সেইকাৰণে পাহৰা যায়। সেইকাৰণে মই অলপ অলপ শংকৰদেৱৰ বিষয়েও মানে সাহিত্য পঢ়িছো, তথাপিও মই শংকৰদেৱৰ বিষয়ে কওঁ। তেওঁৰ জন্ম কেতিয়া হৈছিল? 1449 চনত হৈছিলে। আৰু তেতিয়া ৰজা কোন আছিলে? আহোম ৰজা সুচেনফা আছিলে। ঠিক আছে, এইটো বস্তু মনত ৰাখিব। 1449 চনত তেখেতৰ জন্ম হৈছিল। আৰু ক'ত হৈছিলে? বৰদোৱা জিলাৰ আলিপুখুৰী গাঁৱত জন্ম লাভ কৰে তেখেতে। আইতাক খেৰসুতিয়ে মানে তেওঁক তালি তুলি ডাঙৰ দীঘল কৰিছিলে, সেইকাৰণে আইতাকৰ নাম আহিছিলে এক্সামত। তাৰপিছত তেওঁ মহেন্দ্ৰ কন্দলীৰ টোলত মানে বিদ্যা আৰম্ভ কৰে। আৰু তেখেতৰ পত্নীৰ নাম কি বুলি ক'লে আপোনালোকে ক'ব? সূৰ্যৱতীৰ সৈতে তেখেতৰ বিবাহ পাশত আবদ্ধ হয়। আৰু কি হয়, তেখেতৰ মৃত্যু কেতিয়া হয়? 1568ত হয় তেওঁৰ মৃত্যু। কিন্তু এইখিনি আপোনালোকে ডিটেইলছ শংকৰদেৱৰ বিষয়ে জানিলে। এতিয়া আমি জানিব লাগিব শংকৰদেৱৰ ৰাইটিংছ খিনি, হয় নহয়? Unlike the commission poets of pre-Sankari age, Sankardev operated as one-man institution. He did not merely write texts, he architected an entire socio-religious ecosystem encompassing theology, drama, music and prose. যেতিয়া প্ৰি শংকৰী যুগ চাই আপোনালোকে, তেতিয়া কি হয়, তেখেতসকলক কমিশ্যন কৰে, ৰজাৰ পৃষ্ঠপোষকতাত মানে কি কয় ট্ৰান্সলেট কৰে বা তেখেতসকলে মানে ৰচনা কৰে গ্ৰন্থসমূহ বা মহাকাব্যখিনি। কিন্তু ইয়াত শংকৰদেৱে কি হয়, ওৱান মেন ইনষ্টিটিউশ্যন আছিলে, হয় নহয়? তেখেতে গোটেই নিজে ৰচিত কৰিছিলে। আৰু এনেকুৱাও নহয় ট্ৰান্সলেট কৰে না, তেওঁ ট্ৰান্সলেটো কৰিছিলে, কিন্তু তেখেতৰ ৰচনা অতিকৈ গুৰুত্বপূৰ্ণ আমাৰ কাৰণে। গল্ডেন পিৰিয়ড বুলিও ক'ব পাৰে। মানে আমাৰ কাৰণে তেখেতে আহি পেলাই মানে অসমীয়া ভাষাৰ দিশ নিৰ্ধাৰণ কৰিছিলে, ভাল দিশলৈ লৈ গৈছিলে তেখেতে লিখা বস্তুখিনি, হয় নহয়? এতিয়া আহো আমি যে জেনেচিছ খিনি চাওঁ। কি আছিলে? কৰতল কমল। স্কুলত কোনে কোনে পঢ়িছে? কৰতল কমল কমল দল নয়ন, এই কবিতা কোনে লিখিছিলে? এয়া হৈছে তেখেতৰ প্ৰথমটো কবিতা। তাৰপিছত সিংহ যাত্ৰা নাটক তেখেতৰ বহুত ইম্পৰ্টেণ্ট, মানে পায়নিয়াৰিং থিয়েট্ৰিকেল পাৰফৰ্মেঞ্চ দেট লেড দ্য গ্ৰাউণ্ড ৱৰ্ক ফৰ হিজ ড্ৰামাটিক ট্ৰেডিশ্যন। সিংহ যাত্ৰাখন ইম্পৰ্টেণ্ট হয়। কীৰ্তন ঘোষা, গুণমালা তেখেতে লিখিছিলে। আৰু এতিয়া যেতিয়া শংকৰদেৱ আহিছিলে অসমৰ
হিষ্ট্ৰী কওক বা কালচাৰ বা লিটাৰেচাৰত আহিছিলে, সেই টাইমত গোটেই ভাৰতত কি হৈছিলে, ভক্তি মুভমেণ্ট চলি আছে, ভক্তি মুভমেণ্ট চলি আছিলে। আৰু অসমত ভক্তি মুভমেণ্ট কোনে পাইনিয়াৰিং দিশ নিৰ্ধাৰণ কৰিছিল বা তেখেত কোনে আনিছিলে, সেয়া আছিল আমাৰ শংকৰদেৱ গুৰুজনাই আমাৰ ইয়াত ভক্তি মুভমেণ্ট আনিছিলে আৰু আমাৰ সাহিত্যৰ ভাৱধাৰা চেঞ্জ কৰিছিলে। আৰু তেওঁ কি কি লিখিছে চাওঁ, অংকীয়া নাট লিখিছে, তাৰপিছত ডিভ'চনেল বৰগীত ভটিমা লিখিছে, ভক্তি থিয়ৰীবিলাক লিখিছে, ট্ৰান্সলেশ্যন এণ্ড প্ৰোজ, এটা এটাকৈ জানো আহক তেখেতে কি কি লিখিছিলে। ঠিক আছে, আপোনালোকে চাই থাকক। ফাৰ্ষ্ট তেখেতৰ লিখনি কি হৈছে কীৰ্তন ঘোষা। কীৰ্তন ঘোষা লিখিছিলে তেখেতে। আৰু কীৰ্তন ঘোষা হৈছে অসমৰ বৈষ্ণৱ সাহিত্যৰ অনুপম গ্ৰন্থ। তেওঁ মানে বিৰচিত মানে সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ, যি তেওঁ লিখিছে তাৰ সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ বুলি কীৰ্তন ঘোষাক আখ্যান দিয়া হয়। তাৰপিছত তেওঁ কি লিখিছে, কীৰ্তন ঘোষা ক'লোৱে মই। তাৰপিছত গুণমালা লিখিছে। গুণমালা কি হয়, ছন্দত ৰচিত এখন সৰু গ্ৰন্থ। গ্ৰন্থখনি মানে অকলশৰীয়া মানে ঈশ্বৰৰ লীলা স্মৰণৰ উদ্দেশ্যে ৰচনা কৰা হৈছিলে গুণমালা। তাৰপিছত ভক্তিৰ ওপৰত তেখেতে কি লিখিছিলে, ভক্তি প্ৰদীপ লিখিছিলে। ভক্তি প্ৰদীপত কি হয়, কি কনটেক্সটো কি আছিলে, কৃষ্ণ আৰু অৰ্জুনৰ মানে কথোপকথনৰ মাধ্যমেৰে ভক্তিত্বৰ ব্যাখ্যা দাঙি ধৰিছে। ঠিক আছে। তাৰপিছত তেখেতে কি লিখিছিলে, ভক্তি ৰত্নাকৰ। কি লিখিছিলে, ভক্তি ৰত্নাকৰ। আৰু ভক্তি ধৰ্মৰ মানে বৈশিষ্ট্য মাহাত্ম্য প্ৰচাৰৰ উদ্দেশ্যে শংকৰদেৱৰ মানে সংস্কৃত ভাষাত ৰচিত একমাত্ৰ গ্ৰন্থ হৈছে মানে ভক্তি ৰত্নাকৰ। কেতিয়াবা কুৱেশ্যন আপোনালোকৰ আহিব পাৰে, সংস্কৃত ভাষাত শংকৰদেৱৰ দ্বাৰা সংস্কৃত ভাষাত ৰচিত একমাত্ৰ গ্ৰন্থখনিৰ নাম কি, ভক্তি ৰত্নাকৰ। চাই লওক, এইটো বস্তু মই ইংলিছতো লিখি দিছো, বহুতে ধৰিব নোৱাৰিব পাৰে। ভক্তি ৰত্নাকৰ, এইটো বস্তু আপোনাৰ এক্সামত আহে। আৰু এটা হৈছে নিমি নৱসিদ্ধ সংবাদ। নিমি নৱসিদ্ধ সংবাদ। এয়া হৈছে মানে কি হয়, মানে ভাগৱত পুৰাণৰ একাদশ স্কন্ধৰ অন্তৰ্গত দ্বিতীয়ৰ পৰা মানে পঞ্চম অধ্যায়লৈ মুঠ 4টা অধ্যায়ৰ বিষয়বস্তুক আধাৰত শংকৰদেৱে মানে নিমি নৱসিদ্ধ নামৰ ভক্তিমূলক পুথিখন ৰচনা কৰি ওলায়। ঠিক আছে, মই সংবাদটো আধাতে দিলো, সংবাদ এয়া। তাৰপিছত তেওঁ লিখে কি, অনাদি পাতন। এইটো কি আছিলে, দাৰ্শনিক তত্ত্ব, মানে এইটো দাৰ্শনিক তত্ত্ব মানে প্ৰকাশক গ্ৰন্থ হয়। তাৰপিছত কি হয়, শংকৰদেৱে লিখা, আপোনালোককো শংকৰদেৱে ৰচিত কৰা বৰগীত কোনে কোনে গাব জানে মোক কমেণ্ট ছেকশ্যনত জনাওক। বৰগীতৰ বিষয়ে কুৱেশ্যনত ঢেৰ কুৱেশ্যন আহে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে বিৰচিত আধ্যাত্মিক ভাৱ বিশিষ্ট বিবিধ ৰাগ ৰাগিনীযুক্ত 14 প্ৰসংগৰ উপযোগী আৰু ভাৰতীয় উচ্চাংগ সংগীতৰ আৰ্হিত ব্ৰজাৱলীত ভাষাত ৰচিত এক প্ৰকাৰৰ ভক্তিমূলক গীত। তো আপোনালোকে ইমান দীঘলটো মনত নাথাকিব, এয়া কি ভাষাত প্ৰকাশিত বুলি ক'লে, ব্ৰজাৱলী। আৰু এইটো কি হৈছে, ভক্তিমূলক গীত। কি গীত, ভক্তিমূলক গীত। আৰু টোটেল বৰগীত কিমান আছে বুলি ক'লে 191টা আছে। এইটোও সোধে, টোটেল বৰগীত কেইটা আছে, 191টা আছে। আৰু তাৰ দ্বাৰা মাধৱদেৱৰ দ্বাৰা বিৰচিত হৈছে 157, আৰু শংকৰদেৱৰ দ্বাৰা বিৰচিত হৈছে 34। ঠিক আছে। আৰু চৰিত পুথি মতে শংকৰদেৱে 12 কুৰি বৰগীত ৰচনা কৰিছিল, কিন্তু সেয়া মানে গোটেই পোৱা নাযায়, হয় নহয়। আৰু এটা কুৱেশ্যন আপোনালোকক আহিব পাৰে, সেইটো হৈছে মানে প্ৰথম বৰগীত, যি শংকৰদেৱে লিখা প্ৰথম বৰগীতটোৰ নাম কি হয়, সেয়া হৈছে ৰাম চৰণহি লাগু। এয়া হৈছে শংকৰদেৱ দ্বাৰা বিৰচিত প্ৰথমটি বৰগীত। ঠিক আছে, আপোনালোকে বুজি পাইছে, আই হোপ, মই আশা কৰো আপোনালোকে বুজি পাইছে বৰগীতৰ পৰা কি আহিব পাৰে। তাৰপিছত তেখেতে বিৰচিত কাব্যসমূহ চাওঁ আহক, কি কি কাব্য তেখেতে লিখিছিলে। তেখেতে লিখা কাব্য হৈছে হৰিচন্দ্ৰ উপাখ্যান। এইটো হৈছে প্ৰথম কাব্য বুলি কয়। হৰিচন্দ্ৰ উপাখ্যানক কি কয়, শংকৰদেৱৰ দ্বাৰা বিৰচিত প্ৰথমখন কাব্য উপাখ্যান। এইটো ফাৰ্ষ্ট কাব্য। তাৰপিছত তেখেতে লিখে ৰুক্মিণী হৰণ, যোনটো মানে বহুত পপুলাৰ হয়, মানে এটা জনপ্ৰিয় ৰুক্মিণী হৰণ কাব্য। তাৰপিছত আছে তেখেতে লিখা কাব্য অজামিল উপাখ্যান। মই এইখিনি অসমীয়া মাধ্যমৰ মানে বা যাৰ কাৰণে কমফৰ্টেবল হয় তাক লিখিছো, আৰু ইংলিছৰ কাৰণেও PDF দিয়া আছে, সেইখিনি মই আপোনালোকক আৰু এবাৰ বুজাই দিম।
এইটো অজামিল উপাখ্যানত কি আছে? ভাগৱত পুৰাণৰ মানে পঞ্চম আৰু ষষ্ঠ স্কন্ধৰ কাহিনীৰ আধাৰত ৰচিত হয় অজামিল উপাখ্যান। তাৰপিছত তেখেতৰ ঐনিতী কাব্য অমৃত মন্থন। অমৃত মন্থন অমৃত মন্থন কি হয়? ভাগৱত পুৰাণৰ মানে অষ্টম স্কন্ধৰ ওপৰত ৰচিত। তাৰপিছত আছে বলি চলন। বলি চলন। তাৰপিছত আছে কি হয়? কুৰুক্ষেত্ৰ যাত্ৰা। কুৰুক্ষেত্ৰ যাত্ৰা, এইকেইখন তেখেতৰ কাব্য। কি হয়? হৰিচন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ কাব্য, অজামিল উপাখ্যান, অমৃত মন্থন, বলি চলন, কুৰুক্ষেত্ৰ যাত্ৰা। ঠিক আছে, আপোনালোকৰ মনত থাকিব এইকেইটা। এয়া চাওক, এতিয়া আহি তেখেতৰ অংকীয়া নাট, মানে 6খন ড্ৰামা, 6 ড্ৰামাছ। Pioneering one act-based design for community performance ভাওনা rather than mere reading, মানে লিখাত যে এইটো পাৰফৰমেন্স কৰা হৈছিলে। কি আছিলে? কালিয়া দমন, পত্নী প্ৰসাদ, কেলিগোপাল, ৰাম বিজয়, ৰুক্মিণী হৰণ আৰু পাৰিজাত হৰণ। এই 6খন নাটক বহুত কুৱেশ্যনত আহে। আপোনালোকে যদি মনত ৰাখিব নোৱাৰে এইকেইটাৰ নাম, আপোনালোকে শ্বৰ্ট ফৰ্ম এটা মনত ৰাখিব, প কা কে ৰু পাৰা। ঠিক আছে, এনেকে মনত ৰাখিব, পকা কেৰু পাৰা। তো প দি কি হয়? পত্নী প্ৰসাদ। কা দি কি হয়? ক দি কি হয়? কেলিগোপাল, কালিয়া দমন। কে দি কেলিগোপাল। ৰু দি কি হয়? ৰুক্মিণী হৰণ। পা দি হৈছে পাৰিজাত হৰণ আৰু ৰা দি হৈছে ৰাম বিজয়। আপোনালোকে এনেকেও মনত ৰাখিব, পকা কেৰু পাৰা বুলি মনত থাকিলে আপোনালোকৰ নাটককেইটিৰ নাম মনত থাকি যাব 6টা। এইকেইটা মানে কি হয়? ধৰ্মমূলক নাট হয়, নৱ বৈষ্ণৱ ভক্তি আন্দোলনৰ মানে অন্যতম নিদৰ্শন। ঠিক আছে, আপোনালোকৰ মনত থাকিব পকা কেৰু পাৰা। ঠিক আছে, আপোনালোকে পকা কেৰু পাৰা ফুল ফৰ্ম মোক কমেণ্ট ছেকশ্যনত লিখি জনাওক। তাৰপিছত তাৰ ওপৰতে ডেভ'চনেল ছং মই ক'লোৱে আপোনাক, বৰগীত তেখেতে লিখা। এয়া শংকৰদেৱ কম্প'জ ইমানখিনি কয়, কিন্তু পোৱা যায় 34টা। আৰু তাৰপিছত কি হয়? ভটিমা, তেখেতে কি লিখে? ভটিমা লিখে। সেইখিনিও আপোনালোকে গম পাইছে চাগে। ভটিমা কি হয়? স্তুতিমূলক বা প্ৰশস্তিমূলক গীত হয়। আৰু ভটিমা কেই প্ৰকাৰৰ বুলি ক'লে দেৱ ভটিমা, নাট ভটিমা আৰু ৰাজা ভটিমা। কিন্তু আৰু এটা, 3টা নহয় ভটিমা, আৰু এটা আছে গুৰু ভটিমা। গুৰু ভটিমা কোনে লিখিছিলে? মাধৱদেৱে। গুৰু ভটিমা কোনে লিখিছিলে? মাধৱদেৱে লিখা ভটিমা হয়। ভটিমাসমূহ মানে সামান্যভাৱে সুৰ লগাই গালেও মানে সম্পূৰ্ণ গীতসমূহ ধৰ্মীয় নহয়। সেই ভটিমা কি কয়? ততয়া বা চপয়া বুলিও কয়। ঠিক আছে, এতিয়া চাওক, তেখেতে মানে ট্ৰান্সলেট বা নেৰেটিভ প্ৰ'জ কি কৰিছিলে? ট্ৰান্সলেট কি কৰিছিলে? ভাগৱতৰ প্ৰথম স্কন্ধ, দ্বিতীয়, ষষ্ঠম, অষ্টম, দশম, আদি দশম, মানে 11, 12 স্কন্ধখিনি তেখেতে কি কৰিছে? ট্ৰান্সলেট কৰিছিলে। আৰু ৰামায়ণৰ উত্তৰকাণ্ড তেখেতে ট্ৰান্সলেট কৰিছিলে। আৰু তাৰপিছত মই ক'লো এয়া হৰিচন্দ্ৰ উপাখ্যান, ৰুক্মিণী কাব্যখিনি তেখেতৰ, অজামিল উপাখ্যান, বালি চলন, গোপী, গজেন্দ্ৰ উপাখ্যান, কুৰুক্ষেত্ৰ, কৃষ্ণ প্ৰয়ণ, পাণ্ডৱ নিবাৰণ, এইকেইখন তেখেতৰ কাব্য। তাৰপিছত তেখেতৰ ভক্তি থিয়ৰীৰ ওপৰত এতিয়া মই ক'লোৱে, ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, অনাদি পাতন নিমি, নৱসিদ্ধ সংবাদ, যাৰ বিষয়ে মই অলৰেডি ডিছকাছ কৰিলোঁ আপোনালোকক। আই হোপ আপোনালোকে এইখিনি বুজি পাইছে। চাই লওক PDF-ত এবাৰ। আৰু কালচাৰেল তেখেতে, আৰু তাৰ উপৰিও তেখেতৰ ৰচনা উপৰিও তেখেতৰ বিষয় আৰু এক্সট্ৰা ফেক্টছ কি আছে? ভিজুৱেল আৰ্ট, যোনটো বৃন্দাবনী বস্ত্ৰ। বৃন্দাবনী বস্ত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্বাৱধানত মানে অসমীয়া শিপিনীয়ে বৈ উলিয়াই এখন দীঘলীয়া বস্ত্ৰ দেই, যাত মানে কি আছিলে? শ্ৰীকৃষ্ণৰ বাল্যকালৰ লীলাসমূহৰ চিত্ৰসহ বৰ্ণনা কৰা আছে। তাত কি কৰা আছে? শ্ৰীকৃষ্ণৰ বাল্যকালৰ লীলাসমূহ বৰ্ণনা কৰা আছে। এতিয়া বৃন্দাবনী বস্ত্ৰ বহুত নিউজত আছে, আপোনালোকক এয়া কুৱেশ্যন আহিব পাৰে। সেইকাৰণে মই মানে কি হয়, কিবা বস্তু পঢ়ালে মই যিমান পাৰো কাৰেণ্ট কণ্টেক্স আপোনালোকক দিয়াৰ ট্ৰাই কৰোঁ। তো বৃন্দাবনী বস্ত্ৰ বহুত নিউজত আছে, সেইকাৰণে আপোনালোকক মই কৈ দিছিলোঁ, এ মনুমেণ্টেল উভেন tapestry depicting the life of Krishna proving his influence extended into textile art. কৃষ্ণ ভগৱানৰ মানে বাল্যকালৰ লীলাসমূহ চিত্ৰসহ বৰ্ণনা কৰিছে শংকৰদেৱই, আৰু সেয়া অসমীয়া শিপিনীয়ে বৈ ওলাইছিলে। এতিয়া এয়া ক'ত আছে বুলি ক'লে? লণ্ডনৰ ভিক্টৰিয়া আৰু এলবাৰ্ট মিউজিয়ামত আছে। আৰু কি হয় এইটো, মানে কি হয়, এইটো অসম গভমেণ্টে মানে MOU চাইন কৰিছে ব্ৰিটিছ মিউজিয়ামৰ লগত উভতাই আনিবলৈ। 2027 চনত মানে 18 মাহৰ কাৰণে বৃন্দাবনী বস্ত্ৰ অসমলৈ আহিব বুলি, টেম্পৰাৰীকে আহিব বুলি, এইটোৱে হয় আপোনালোকৰ কাৰেণ্ট কণ্টেক্স, কাৰেণ্ট নিউজত আছে। 2027 চনত 18 মাহৰ, কমপ্লিটকে অনা নাযায়, 18 মাহৰ কাৰণে মানে অনা যাব। ইয়াত প্ৰদৰ্শনী পাতা যাব, চবে চাব পাৰিব। বুজি পালে? তাৰপিছত নেক্সট তেওঁ মণিকাঞ্চন সংযোগ। মণিকাঞ্চন সংযোগ কি হয়?
যেতিয়া শংকৰদেৱ আৰু মাধৱদেৱৰ বেলগুৰিত মিলন হৈছিলে সেইখিনিকে আমাৰ মণিকাঞ্চন সংযোগ বুলি কয়। দ্য হিষ্টৰিক টাৰ্ম ফৰ দ্য মিটিং এণ্ড পাৰ্টনাৰশ্বিপ অফ শংকৰদেৱা এণ্ড মাধৱদেৱা এন এলায়েন্স ডেট চলিডিফাইড দ্য মুভমেণ্ট। যোনটো সিহঁতৰ মিটিং হৈছিলে সেইখিনিতে লগ পাইছিলে সেইটোক মণিকাঞ্চন সংযোগ বুলি কোৱা যায়। ঠিক আছে, এতিয়া গুৰুজনাক শ্ৰদ্ধা জনাবলৈ মানে কি কৰে, শংকৰদেৱ এৱাৰ্ড দি আহিছে অসম গভৰ্ণমেণ্টে। তাৰপিছত এয়া শংকৰদেৱ মানে কি হয় কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে, 1986ৰ পৰা দিবলৈ আৰম্ভ কৰিছে। য'ত আউটষ্টেণ্ডিং কণ্ট্ৰিবিউশ্যন মানে আৰ্টৰ ফিল্ডত, কালচাৰ, ছ'চাইটিৰ ফিল্ডত মানে যাৰ কণ্ট্ৰিবিউশ্যন আছে তেখেতসকলক মানে দিয়াৰ প্ৰচেষ্টা কৰা হৈছে। তাৰ ওপৰত আপোনালোকে এটা বস্তু জানি লওক, প্ৰথমগৰাকী ব্যক্তি কোনে এয়া পাইছিলে, আপোনালোকে জানেনে এয়া কোনে পাইছিলে? মই বাৰু আপোনালোকক কৈ দিব পাৰোঁ, কৈ দিলে আপোনালোকে ৰিচাৰ্চ নকৰিব, এইটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাওক কোনে পাইছিলে। মই বাছ আপোনালোকক 2025 চনত কোনে পাইছিলে সেয়া কৈ দিম। ৰিচেণ্টলি 2025 চনৰটো কোনে পাইছিলে আপোনালোকৰ? তেখেত হয় ডক্টৰ সোণল মানসিং। কোনে পাইছিলে? ডক্টৰ সোণল মানসিঙে পাইছিলে। আৰু আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাওক 1986 চনত কোনে পাইছিলে, 1986 চনত পোৱা শংকৰদেৱ এৱাৰ্ডটো কোনে পাইছিলে, আৰু এইটো আছাম গভৰ্ণমেণ্টে দিয়ে। ঠিক আছে, আজিলৈ ভিডিঅ'টি সামৰিলোঁ। এতিয়া শংকৰী যুগৰ বাকী কবি, মাধৱদেৱৰ পৰা আৰম্ভ কৰি গোটেই কবি আমি অন্য ভিডিঅ' ডিছকাছ কৰিম। যদি এটা ভিডিঅ'ত আনো চবে বৰ পাব চাব, বা ইমান ধৈৰ্যও নাথাকে ইমান দীঘলীয়া ভিডিঅ' চাব। চ' আমি নেক্সট ক্লাছত লৈ আহিম। আপোনালোকে এইটো চিৰিজ ভাল পালে ফ'ল', শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব অংকুৰণ ACS একাডেমি। আজিলৈ ইমানতে সামৰিছোঁ, ধন্যবাদ।